নামুং কৈছিলোঁ নদীখন নামিয়ে পঠিয়াই দিছোঁ তলফালে শিল এটা দুটা আছে ধুমা আছে দেই জোকে খাই চাওক এটাই অকল নহয় এটা দুটা চব কথা পাতি এতিয়ালৈকে মুখখন চফা নাই কৰা তাৰমানে অকণমান ফ্ৰেছ হৈ আহোঁগৈ শুই উঠিয়ে ডাইৰেক্ট কল বাগানলৈ গ'লোগৈ এতিয়া নদীলৈ গৈ আহোঁ জহুকা বাপেকে একদম চিনেমেটিক শ্বটত চাই যাব দেই हाथ मुंह धो लिया गया था इधर वैसे ही नहाने हाँ कैसा होगा बोल के मंजर देखने लेकिन उधर तो घुलुक गला आवाज आ रहा है लगता है सुरेल है मैं इसीलिए वापस आ गया अरे सुरेल है ऊ का है ऊ का ले लो हाँ मस्त तरह का चली ओए पानी निबले আছে নেকি আন कागज केटामान লৈ যাম এই তো আনলুঙ্গি এতিয়া हो गया जो माले मत पकने दो उनका बात बजाना पड़ेगा এতিয়া পানীটো কাষতটো পাই গ'লোহি এখন মোকে পানীলে নামি নাথাকোঁ ভৰিটো হে কি বস্তু খবৰে নাই বেটা জোকে খাই বোলে লাল কৰিলে এইকেইটা লধুমা আছে দেই জোকে খাই চক এটাই অকল নহয় এটা দুটা गमे पोआ नहीं अभी इसका बलिदान बलि में सराहना पड़ेगा नहीं जिंदा सरो इसको जिंदा छोड़ेगा बहुत दिन के बाद इंसानों का खून सोचा है कि नहीं बहुत दिनों मूर्त बेचा खाबले किबा এটা পাইছে যাব দে তাৰ জীৱনটো একদম ধন্য হৈ গ'ল এই সংসাৰত এতিয়া মুখখন ধুই লওঁ দেই অকণমান দয়াটো থাকিব লাগিব ন ইমান যদি দয়া নিষ্ঠুৰ টাইপৰ হয় নহ'ব নহয় পৃথিৱীখন ক'ৰ পৰা চলিব চবকে মৰম কৰিব শিকিব লাগিব খাইছে অকণমান তেজ এটোপা মইতো যোৱা নাই নহয় আৰু এটা ডাঙৰ কথা দেই এতিয়া মহে খালে কিন্তু কিবা এটা ছাইড এফেক্ট হৈ যায় মানুহৰ গাত আজিলৈকে কিন্তু জোকে খাই কিবা ছাইড এফেক্ট হোৱা মেডিকেলেও মানে প্ৰুফ দিব পৰা নাই জোকে খালে যে কিবা এটা বেমাৰ হয় কি হয় এইটো মানে একো নহয় জোকে খালে ভাল হয় তোমাৰ বেয়া টেষ্টটো এই আমাৰ যেটো বেয়া টেষ্ট থাকে ন সেই টেষ্টটোহে জোকে খায় হোগা মুখখন ধুই লওঁ একেবাৰে মুখৰ গোন্ধত চেন আমুলমুল হৈ গৈছে অলপ ফ্ৰেছ লাগিব নামুং কৈছিলোঁ নদীখন নামিয়ে পঠিয়াই দিছোঁ তলফালে শিল এটা দুটা আছে বৰ বেছি দ নদী নহয় আৰু নদীত নামিলেতো জানেই আৰু আগৰ পৰা কিছুমান ভিডিঅ' দেখি থাকে ডাইৰেক্ট তেনেধৰণে নামি দিয়া হয় তো এতিয়া মুখখন ধুই লওঁ এইফালে সূৰ্যদেৱতা উদয় হৈছিলে এইফালৰ পৰা পূব পশ্চিম উত্তৰ দক্ষিণ এই নিজৰাটো বৈ আহিছে উত্তৰৰ পৰা দক্ষিণলৈ এইখিনি ঠাইত দেই ঠায়ে বা পূবা পশ্চিমাও হয়গৈ এতিয়া বৰ্তমানৰ কাৰণে উত্তৰা দক্ষিণা হৈ আছে এতিয়া গছ ডালে ডালে পৰি আছে এই সুঁতিটো কি কয় এই নিজৰাটোৰ নাম হেনো বৰকলীয়া সেইফালে এটা কলীয়া আছিলে আমি প্ৰথম এটা পাৰ হৈ আহিছিলোঁ সুঁতি সেইটো হৈছে কলীয়া এইটো বৰকলীয়া দুটা সুঁতি আছে সেইখিনিতে পাছত গৈ কিনে যিখন নেকি কুণ্ডিল নদী সেই কুণ্ডিল নদীত একলগ হৈ আমাৰ শদিয়াৰ মাজেদি আমাৰ শদিয়াখনৰ আয়ু ৰেখা বুলি ক'ব পাৰি কুণ্ডিলখন আমাৰ শদিয়াখনৰ সোঁ মাজতে বৈ গৈছে দুফালে দুই পাৰ বনাইছে তাৰপিছত গৈ ব্ৰহ্মপুত্ৰত পৰিছে লুইতত পৰিছে ফ্ৰেছ এতিয়া হ'লগৈ গাঁৱত থাকিলে মানে যিমানে যিটো এনেকুৱা ফ্ৰেছ নালাগে কিন্তু দেই আজিৰ দিনটোত এই পৰিৱেশটোত থাকি যিটো ফ্ৰেছ অনুভৱ হৈছে নেক্সট লেভেল আহিব কেতিয়াবা এনেকৈ ফুৰিবলৈ আপোন পাহৰি যাব প্ৰকৃতিৰ বিনন দিয়া পৰিৱেশৰ মাজত আপোন পাহৰি মাজত মাজত সোমাই থাকিব ন এনেকুৱা মাজতো আহিব লাগে যে আমি প্ৰকৃতিৰ লগতো কিছুমান
বিলীন হৈ যাব লাগে মানে খাপ খাই চলিবলৈ এটা নতুন অধ্যায় আৰম্ভণি হ'ব। এনেকৈ যদি অকণমান এই পৰিৱেশত যদি থাকিবলৈ শিকা হয়, জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ব, সূচনা হ'ব। ব্যাকৰণটো অকণমান দুৰ্বল, তথাপিও অকণমান লগাইছোঁ দেই। এনেইতো গাঁৱলীয়া মানুহৰ কথা ঠঙা জিভা। সেইফালে আমাৰ ইয়াৰ ঘোচলাৰ পৰা আমাৰ বাঁহটোৰ পৰা ধোঁৱা ওলাই আছে, ইয়াৰ মিহি ধোঁৱা। ইয়াত একেবাৰে বিন্দাছ আৰু জেগাখিনি, কোনো কাকো ঐ বুলি ক'বলৈও নাই। এতিয়া আমি এই অঞ্চলটোত কিলোমিটাৰ দূৰণিলৈকে আমাৰ কেইটা বাহিৰে, আমাৰ 4 মহাপুৰুষৰ বাহিৰে আন কোনো নাই। আছে যদি আছে। ওপৰৰ ফালে এখন মুক্ত আকাশ, ওপৰত ধুনীয়া চৰাই এটা উৰি গৈছে দেই। এয়া তাৰপিছত চৰাই চিৰিকটি কান্দি আছে, মজা লাগিছে। মুখখনো ধুই লোৱা হ'ল আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ'ত বাকীবোৰ পাই থাকিব। মোবাইলটো পানীত পাতিছিলোঁ।